মাননীয় শিক্ষামন্ত্ৰী মহোদয়, আপুনি কোৱাৰ দৰে অসমীয়া ভাষাত এক আৰু দুডাল নহয়। অসমীয়া ভাষাত এক আৰু মাথো এডালেই। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, সোঁৱৰণিত এক আৰু নাই, সোঁৱৰণিত ঔকাৰহে থাকে। মাননীয় শিক্ষামন্ত্ৰী মহোদয়, এতিয়া আহোঁ মাত্ৰাৰ কথালৈ। আপুনি কোৱাৰ দৰে এইকাৰেৰে আৰম্ভ হোৱা সকলো শব্দৰ আৰম্ভণিত মাত্ৰা নবহাকৈ নাথাকে। এটা শব্দৰ আৰম্ভণিত একাৰডাল দিয়ে, তাত মাত্ৰাটো ইউজ নহয়। একাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰাটো লাগে। ঠিক যেনেকৈ আপুনি কোৱা সোঁৱৰণি শব্দটোত এইকাৰ নাছিল, আছিল ঔকাৰহে। কথাখিনি বুজাবলৈ বিচাৰিছোঁ ঠিক এনেধৰণেৰে, যেনে এইকাৰেৰে আৰম্ভ হৈও মাত্ৰা থকা কেইটামান শব্দ হৈছে কেতিয়া, কেনে, কেতিয়াবা, কেৱল, তেতিয়া, নেলো, তেন্তে, নোৱাৰি, বোৱাৰী ইত্যাদি। ঠিক তেনেকৈ মাত্ৰা ক'ত নাথাকে। প, গ, মূৰ্ধন্য ণ, ঙ, ঞ, তালব্য শ আদি আখৰেৰে আৰম্ভ হোৱা শব্দত এইকাৰ অথবা ঔকাৰ থাকিলে মাত্ৰা নবহে। সাধাৰণতে প আৰু গ আখৰেৰে অসমীয়া শব্দত শব্দৰ আৰম্ভণি হ'লেও মূৰ্ধন্য ণ, ঞ আদি আখৰেৰে শব্দৰ আৰম্ভণি নহয়। কথাখিনি ভালকৈ বুজিবলৈ অধ্যাপিকা তথা লেখিকা গীতাশ্ৰী তামুলীৰ এই পোষ্টটোলৈ ভালকৈ মন কৰক। ক'ত মাত্ৰা বহে অথবা নবহে এই সন্দৰ্ভত চমু অথচ এক বিস্তৃত আলোচনা গীতাশ্ৰী তামুলীৰ। এইকাৰেৰে আৰম্ভ হোৱা গ অথবা প আখৰত কেনেকৈ মাত্ৰা নালাগে শব্দবোৰ এবাৰ মন কৰক। এইকাৰেৰে আৰম্ভ হৈও মাত্ৰা থকা কেইটামান শব্দ পেগু, গেলা, গেৰেহা, গোমস্তা, গোম, পেলনীয়া, প্ৰেৰণা, প্ৰজ্জ্বল আদি শব্দত মাত্ৰা নাথাকে। এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে কিয় হঠাৎ এই প্ৰসংগ, হয়তো বহুতে জানিবও পাৰিছে কিয় এই প্ৰসংগৰ অৱতাৰণা। তাৰ বাবে চাওঁ আহক ৰাজ্যত চলি থকা গুণোৎসৱৰ মাত্ৰ ৪৮ ছেকেণ্ডৰ এটা বিশেষ ভিডিঅ'। ঐকাৰটো বেলেগ বস্তু, একাৰটো বেলেগ বস্তু। মই সুধি আছো এইকাৰ, আপুনি দিয়ালে ঐকাৰ। মই কৈছো এইকাৰ কেইটা। যেতিয়া এটা শব্দৰ আৰম্ভণিত একাৰডাল দিয়ে তাত মাত্ৰাটো ইউজ নহয়। একাৰডাল যদি শব্দৰ মাজত থাকে তেতিয়া তাত মাত্ৰাটো লাগে। এতিয়া সোঁৱৰণি, সোঁৱৰণি ইয়াত একাৰডাল আৰম্ভ হৈছে, ইয়াত মাত্ৰা নাথাকে। কিবৰ্ডত, কম্পিউটাৰ কিবৰ্ডত দুডাল একাৰ। এই ভিডিঅ'টো দেখি মন কৰিলে নহয় কথাখিনিৰ অৱতাৰণা কিয় আৰম্ভ হৈছে একাৰ এডাল নে দুডাল সেই সন্দৰ্ভত আলোচনা। ক'ত মাত্ৰা বহে ক'ত মাত্ৰা নবহে সেই সন্দৰ্ভত আকৌ এবাৰ আলোচনা। কিয়নো শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াৰ ভুল হৈছে, ভুল কৰিছে আকৌ শিক্ষকক শিকাবলৈ গৈ। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া, ভুলকৈ শিকোৱাটো কিমান ভয়ংকৰ নিশ্চয় আপুনি বুজিলে। ভুলকৈ জানিলে শুধৰাই লোৱাটো উচিত নহয় জানো? আপুনি গুণোৎসৱ চাবলৈ গৈ শিক্ষকক জবাবদিহি বাহ বুটলাৰ প্ৰৱণতাৰ এয়া এক অংশ বিশেষ নহয় জানো? এনেবোৰ ঘটনা পৰিঘটনাৰ পৰা কি শিকিব শিক্ষাৰ্থীয়ে? উত্তৰ আপোনাৰ পৰাই বিচাৰিম। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।